Good morning, Satya Satya Hokol. My 2024 অহা কেইটামান ইম্পৰ্টেণ্ট MCQ যিকেইটা 25 হাফ ইয়াৰলিৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ তাৰ কেইটামান দিবলৈ ওলাইছে। ইয়াৰ প্ৰথম কুৱেশ্যনটো দিছে তলত দিয়াবোৰৰ কোনটো এটা তাপবৰ্জী বিক্ৰিয়া চিনাক্ত কৰা। তাপবৰ্জী বিক্ৰিয়া অৰ্থাৎ তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ ফলত তাপ উৎপন্ন হ'ব য'ত নেকি তাপ দিয়া নহয়। ইয়াত 1 নম্বৰ দিয়া আছে কেলছিয়াম কাৰ্বনেটৰ তাপ দিয়াৰ ফলত কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। ইয়াত যেটো তাপ দিয়া হৈছে গতিকে এইটো তাপবৰ্জী বিক্ৰিয়া নহয়, এইটো তাপসুখী বিক্ৰিয়াটো ভুল হৈছে। টুত দিয়া আছে গ্লুকোজে অক্সিজেন আৰু পানীৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হৈছে। এইফালে সোঁফালে বিক্ৰিয়াজাত পদাৰ্থত শক্তি দেখুওৱা হৈছে গতিকে এইটো এটা তাপবৰ্জী বিক্ৰিয়া হয়। আৰু যিহেতু এইটো এটা শ্বসনৰ সমীকৰণ, এইটো শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া হয় গতিকে পইণ্ট 2 টো শুদ্ধ। পইণ্ট 3 দিছে চিলভাৰ ক্লৰাইডে সূৰ্য পোহৰৰ উপস্থিতিত চিলভাৰ আৰু ক্লৰিন উৎপন্ন কৰিছে। যিহেতু ইয়াত সূৰ্য পোহৰৰ উপস্থিতিত বিক্ৰিয়া সংঘটিত হৈছে গতিকে এইটো তাপবৰ্জী নহয়, তাপসুখী বিক্ৰিয়াটো ভুল। পইণ্ট 3 দি আছে কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে। এইটো কেলছিয়াম অক্সাইড হৈছে এটা শুকান চূণ য'ত নেকি পানী দিলে কেলছিয়াম হাইড্ৰক্সাইড অৰ্থাৎ শিথিলিত চূণ উৎপন্ন হয়। এইটো আমি চকুৰে দেখাই সৰুৰ পৰাই যিহেতু চূণ গলালে তাপ উৎপন্ন হয় গতিকে পইণ্ট 4 টো এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ হয়। ইয়াত 1 আৰু 3 টো নহয়, 2 আৰু 4 শুদ্ধ উত্তৰ। 2 আৰু 4 আছে অপশ্যন। ইয়াত আছে 1 2 ভুল, বিত আছে 2 3 ভুল, চিত আছে 1 3 ভুল, ডিত আছে 2 4। ইয়াত 2 আৰু 4 হৈছে তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ আৰু সেইকাৰণে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। তাৰপিছত কুৱেশ্যন নম্বৰ 2 দিছে তলত হাইড্ৰজেন ছালফাইড আৰু ক্লৰিনৰ বিক্ৰিয়া দেখুওৱা হৈছে। তলৰ বিক্ৰিয়াটোৰ পৰা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থবোৰ বাছি উলিয়াই। ইয়াত যিহেতু আমি জানো অক্সিজেন যোগ বা হাইড্ৰজেন বিয়োগ বুলি ক'লে জাৰণ বুলি কোৱা হয় আৰু হাইড্ৰজেন বিয়োগ বা অক্সিজেন যোগ বুলি ক'লে হয় অক্সিজেন যোগ বা হাইড্ৰজেন বিয়োগ ক'লে জাৰণ আৰু অক্সিজেন বিয়োগ বা হাইড্ৰজেন যোগ বুলি ক'লে সেইটো হ'ব বিজাৰণ। গতিকে ইয়াত H2S ৰ পৰা হাইড্ৰজেনটো ওলাই যাব গতিকে হাইড্ৰজেনটো বিয়োগ হ'ব গতিকে H2S ৰ জাৰণ ঘটিব আৰু ক্লৰিনৰ লগত যিহেতু হাইড্ৰজেন যোগ হ'ব গতিকে ক্লৰিনটো কি হ'ব জাৰিত হ'ব। ইয়াত জাৰিত হৈছে অৰ্থাৎ হাইড্ৰজেন বিয়োগ হৈছে কাৰ H2S ইয়াত দুটাত আছে আৰু এইফালেও H2S দিছে গতিকে অপশ্যন বি টো ভুল। জাৰিত হৈছে H2S আৰু বিজাৰিত হৈছে ক্লৰিন গতিকে অপশ্যন চি টো শুদ্ধ, বাকীকেইটা অপশ্যন ভুল হৈছে। তাৰ পিছৰ প্ৰশ্নটো দিছে বিদ্যালয়ৰ পৰীক্ষাগাৰত নিতুলে এটা প্ৰশমন বিক্ৰিয়াৰ পৰীক্ষা সম্পন্ন কৰিছে। সি এটা পৰীক্ষা নলীত গ্ৰাহ ছালফিউৰিক এচিড ল'লে। এতিয়া সি ইয়াক প্ৰশমিত কৰিবলৈ তলৰ কোনটো যোগ কৰিব। আমি জানো প্ৰশমন বিক্ৰিয়া বুলি ক'লে যিহেতু এটা এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। গ্ৰাহ এচিড ল'লে গ্ৰাহ ক্ষাৰ লাগিব অৰ্থাৎ তীব্ৰ ক্ষাৰ লাগিব গতিকে গ্ৰাহ এচিড তীব্ৰ এচিড দুটা এচিড হ'লে এইটো প্ৰশমন বিক্ৰিয়া নহ'ব। তীব্ৰ ক্ষাৰক মিন্স গ্ৰাহ ক্ষাৰক গতিকে অপশ্যন বি টো শুদ্ধ হ'ব। মৃদু ক্ষাৰক বা মৃদু অম্ল নহয়। গ্ৰাহ এচিড এটাক প্ৰশমিত কৰিবলৈ হ'লে এটা গ্ৰাহ ক্ষাৰ অৰ্থাৎ তীব্ৰ ক্ষাৰক লাগিব গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তীব্ৰ ক্ষাৰক। এটা গ্ৰাহ ছালফিউৰিক এচিডক এটা তীব্ৰ ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে এটা প্ৰশমন বিক্ৰিয়া সংঘটিত হ'ব।